নিরাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও ভয় ভাবুকিৰে দিন কটাইছে গয়াই মুখ্যমন্ত্ৰীলৈ কাতৰ মিনতি আমাক ৰক্ষা কৰক ঘটনা খিলঞ্জীয়া বসতি প্ৰধান ধিঙৰ কলবাৰী অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ এইদৰে সমবেত হৈছে ৰাইজ অসমীয়া বসতিপূৰ্ণ গাঁওখনত ভয় শংকাত দিন কটাইছে ৰাইজে প্ৰায় 18 ঘৰ খিলঞ্জীয়া বসবাস কৰে এই অঞ্চলত ৰাইজৰ মতে 3 বছৰ আগলৈকে নাহিল কোনো সমস্যা কিন্তু এতিয়া 3 বছৰ আগত একো নাছিল যেতিয়া মুছলিম 3 ঘৰ ফাৰ্ষ্টতে এঘৰ আছিল তাৰপৰা আৰু 2 ঘৰ বাহিল 3 ঘৰ বহাৰ পিছত আমি পথাৰত এটা ঘাঁহ কাটিব নোৱাৰোঁ ঘাঁহ কাটিলে সিহঁতে খেদি দিয়ে গৰু অলপতে 3 দিন প্ৰায় 2 মাহমান আছে এটা ছাগলী লৈ গ'ল এই মূৰৰ মানুহ ঘৰৰ পৰা গতিকে আমি ইমান অত্যাচাৰত আমি অসমীয়া মানুহ হয় আমি কেনেকৈ সুৰক্ষা কৰি থাকিব লাগে আমি সেইটোহে জানো এতিয়া অঞ্চলটোত ভয় আৰু শংকা বিগত কেইটামান মাহে ঘটিছে বহুকেইটা ঘটনা ল'ৰা ছোৱালী স্কুল কলেজ যাব নোৱাৰে সিহঁতত এই 3 ঘৰ মানুহ পৰা মানে অত্যাচাৰ আজি 6 মাহমানৰ আগত মানে মদ ভাং খোৱা ল'ৰা ছোৱালী গাভৰু ছোৱালী ডেকা ল'ৰা সোমোৱাই থৈ দিছে আমি নিজে চকুৰে দেখিছোঁ আমাৰো গাভৰু ছোৱালী আছে সেইফালে যাব নোৱাৰি স্কুল কলেজ যাব নোৱাৰি ৰাস্তাই ঘাটে মানে সিহঁতে নেগলেক্ট কৰে শেহতীয়াকৈ খিলঞ্জীয়া যুৱকক প্ৰাণে মৰাৰো ভাবুকি আক্ৰমণ কৰিলে চোকা অস্ত্ৰৰে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৰাইজে অভিযোগ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে মিলি অঞ্চলটোত সৃষ্টি কৰিছে অৰাজক পৰিস্থিতি যোৱাকালি মই সেইফালে গৈছিলোঁ মানে গৰু কেইটামান সিফালে খুটি মাৰি থৈছিলোঁ পিছত গৰু আনিব গৈছিলোঁ গৰু আনি থকা অৱস্থাত ৰাস্তাতে মোক এজনে ধৰি তেওঁ মোক কাচিৰে আঘাত কৰিব চেষ্টা কৰিছিল তাৰ ফলত মই তেখেতৰ হাতত ধৰিলোঁ মোৰ নিজৰ দেহাৰ চেফটিৰ কাৰণে তেখেতৰ হাতত ধৰোঁতে পিছত টনাটনিত তেখেতৰ হাতত মানে লাগিছে সেই কাচিখন তেখেতৰ নিজৰে আছিল মোৰ নাছিলে সেই কাচিখন বৰ্তমান মোৰ হাতত আছে এতিয়া গতিকে মই ইয়াৰ পৰা এইটোৱে বুজি পালোঁ যে তেওঁলোকে হয়তো সেইদিনা গাড়ীখনৰে কিবা এটা একশ্যন ল'ব বিচাৰিছিল নেকি আমাৰ ওপৰত আজি হয়তো মোৰ ওপৰত লৈছে অহাকালি গাঁৱৰে আৰু এজনৰ ওপৰত ল'ব গাঁওখনত বিভিন্ন চুৰিকাণ্ডৰ অভিযোগ কিন্তু এতিয়া এনেকুৱা হৈছে পানী খোৱা দমকলটো চোৰাই লৈ গুচি যায় আৰুতো গৰু ছাগলী এইবিলাকতো নিয়েই পানী খোৱা দমকল পৰ্যন্ত নাথাকে এনেকুৱা পৰিস্থিতি হৈছে দিনতে গৰু ছাগলী পথাৰৰ পৰা লৈ গুচি যায় এতিয়া এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান গয়াৰ আজি 60 বছৰ হ'ল এইখন ইয়াতে বুঢ়া হ'লহি এনেকুৱা পৰিৱেশ নাই কিন্তু কালি এইটো ডাঙৰ পৰিৱেশ হৈ গৈছে মুখ্যমন্ত্ৰী আমাক ৰক্ষা কৰিলে আমি থাকিব পাৰিম যদি তেওঁ আমাক ৰক্ষা নকৰে আমি কেনেকৈ থাকিম অসমৰ মুখ্যমন্ত্ৰী তথা নগাঁও ডিষ্ট্ৰিক্টৰ ডিপুটি কমিশ্যনাৰ DC আৰু আমাৰ ধিং মণ্ডলৰ SDC ছাৰকো আমি আপোনালোকৰ জৰিয়তে জনাব যে আমাৰ লখৰ অঞ্চলৰ মানুহখিনি যিটো পৰিস্থিতিত আছে এই পৰিস্থিতিটোত আপোনালোকে যে অলপ চকু দিয়ে নহয় আমি লখৰবাসী ৰাইজ এতিয়া আতংকময় হৈছোঁ সমগ্ৰ ঘটনাপঞ্জীয়ে বহুকেইটা বিষয় উত্থাপিত কৰিছে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্ন আহি পৰিছে অৱশ্যে যি মাটিত 3টাকৈ পৰিয়াল বহিল সেই স্থানক অৱশ্যে খিলঞ্জীয়াই বিক্ৰী কৰিছে লক্ষণীয় হ'ব চৰকাৰ প্ৰশাসনে কি ভূমিকা ল'ব সমগ্ৰ ঘটনাক্ৰমত ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট NKTV+